চৰকাৰী বিষয়া হৈ স্বামীক এৰিলে পত্নীয়ে পত্নীৰ বাবে কৰা ত্যাগৰ এয়াহে পৰিণাম পালে স্বামীয়ে লাখ টকা ভাঙি পত্নীক কৰালে এপিএসসি কোচিং এপিএসসি উত্তীৰ্ণ হৈ পত্নীয়ে দিলে ৰামঠগন ট্ৰেইনিংলৈ যোৱা বুলি লাখ টকা লৈ পলায়ন পত্নীৰ 5 মাহ আগলৈ সকলোবোৰ ঠিকই আছিল 2012 চনত সংসাৰ আৰম্ভ কৰি জীৱন যুঁজৰ দুয়ো আছিল সহযাত্ৰী প্ৰেমৰ বাবে পুষ্পাঞ্জলি বৰা হৈছিল পাৰবিন গুৱাহাটী বিশ্ববিদ্যালয়তে আৰম্ভ হৈছিল প্ৰেম কাহিনী প্ৰেমিক আৰু স্বামী হিচাপে সকলোখিনিয়ে কৰিছিল ৰেকিবে এলএলবি এলএলএমৰ সমস্ত খৰচ বহন কৰিছিল ৰেকিবে পাৰবিনৰ এপিএসসিৰ সপোনটো পূৰণত পূৰ্ণ সহযোগ আগবঢ়ায় ৰেকিবে সেইমতে পৰীক্ষাত সফল হয় পাৰবিন এপিএসসিৰ ফলাফলত পুষ্পাঞ্জলি বৰা উৰফে পাৰবিনে লাভ কৰিছিল এছিষ্টেণ্ট অডিট অফিচাৰৰ পদ কিন্তু পৰীক্ষাৰ আগে আগে আৰম্ভ হয় খুটখাট সানমাৰীৰ এক আগশাৰীৰ এপিএসসি কোচিং ইনষ্টিটিউটত কৰ্মৰত হৈ আছিল পত্নী কোচিং ইনষ্টিটিউটত পতিৰ পৰিচয় গোপনে ৰাখিছিল পত্নী পাৰবিনে এইলৈ পতি ৰেকিবে কেইবাবাৰো অভিযোগ কৰিছিল পত্নী পাৰবিনক কিন্তু উলুটাই পত্নী পাৰবিনে কেইবাবাৰো ৰেকিবক আত্মহত্যাৰ ভাবুকি দিয়াৰ অভিযোগ আৰু শেহতীয়াকৈ এপিএসসি উত্তীৰ্ণ হৈ পত্নীয়ে ৰামঠগন দিলে স্বামীক ট্ৰেইনিঙত যোৱা বুলি বাসগৃহৰ পৰা পলায়ন কৰিলে পত্নীয়ে লগত লৈ গ'ল 2 লাখ নগদ টকা 3.50 লাখ টকাৰ সোণ লখিমপুৰৰ সানমাৰীৰ পৰা পলায়ন কৰা পাৰবিনে লগত আৰু লৈ গ'ল এটা আইফোন আইপেড লেপটপ পাটৰ কাপোৰ মোবাইল হেণ্ডছেট উপায়হীন হৈ সানমাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী ৰেকিবে নিউজ ডেস্ক ঢাকা ষ্টুডেণ্ট প্লাছ